Chào. মানে এইটো পোষ্টপেডটো মানে এনেকৈ নকৰাই মানে মোবাইলতে কৰি লৈ দিছে এয়াৰটেল থিংছ এপত ঘৰ নাই কিন্তু এই ঘৰখনক মই বহুত মিছ কৰিম ঠিক আছে এই গাইছ কি খবৰ তোমালোকৰ আশা কৰোঁ চাগে সকলোৱে ভাল আজিৰ ভিডিঅ'টো হ'ব ঘৰৰ পৰা লাষ্ট ভিডিঅ' কাৰণ কাইলৈ সকাম আছে ভিডিঅ' বনাব পাৰিব পাৰোঁ নবনাব পাৰোঁ কাৰণ এইটোৱে লাষ্ট বুলি ভাবি লৈছোঁ কাৰণ সোমবাৰৰ পৰা ৰেডি চলি যাব সোমবাৰৰ পৰা যিমান যাবলগীয়া যিমান ডকুমেণ্ট হওক নিজৰ পাৰ্চনেল বস্তু হওক ডকুমেণ্ট পাতিৰ পৰা ধৰি আৰু তোমাৰ কাপোৰ কানিৰ পৰা ধৰি চব পেকিং মানে চলি যাব তো আজি এটা ভাবিছোঁ লাষ্ট বুলি ঘৰখনৰ পৰা এটা ভিডিঅ' এটা বনাই দিম বুলি ভাবিছোঁ মানে ঘৰখনৰ পৰা তো সকলোকে প্ৰথমতে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ লাষ্ট বুলি কি ক'ম কি নকওঁ আপোনালোকে শুনিব মোৰ যোনবোৰ এক্সপিৰিয়েঞ্চ মই ট্ৰেইনিঙৰ যোনবোৰ এক্সপিৰিয়েঞ্চ বা এতিয়া ডিউটিলৈ যাওঁতে তোমালোকে কি লগত কেৰি কৰিবা সকলো কথা কৈ আছোঁ তো তোমালোকে ভিডিঅ'টো যিমান পাৰা লগৰবোৰে শ্বেয়াৰ এটা কৰি দিবা আৰু যিমান পাৰা মোক ছাপোৰ্ট কৰিবা আৰু এনেকৈ এতিয়া যেনেকৈ ছাপোৰ্ট কৰি আছা আগলৈ যাতে মোৰ ভিডিঅ'বোৰ তোমালোকে শ্বেয়াৰ কৰা লগৰবোৰলৈ আৰু তাৰে তোমালোকৰ পৰা মোৰ আশা থাকিল প্ৰথমতে মই তোমালোকক এইটোৱে ক'ব খুজিম তোমালোকে যেতিয়া নিজৰ ডিউটি জেগাত যাবা তোমালোকে নিজৰ যোনবোৰ সেই জেগাটো অনুসৰি তাৰ মানে যোনবোৰ ডকুমেণ্ট দৰকাৰ হয় বা যোনবোৰ পাৰ্চনেল আইটেমছ মানে প্ৰয়োজন হয় সেইবোৰ তোমালোকে লৈ ল'বা ঠিক আছে কাৰণ সেইবোৰ নহ'লে পিছত তোমালোকে আকৌ ঘৰৰ পৰা ফটো মাৰি বা এনেকৈ সুধি থাকিব লাগিব আৰু লগত তোমালোকে যিমান পাৰা মানে যোনবোৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট পাতিটো ক'লোৱে ইম্পৰ্টেণ্ট কাপোৰ মেলি তোমালোকৰ কম্বাইড ড্ৰেছ হওক কম্বাইড ড্ৰেছৰ পৰা ধৰি তোমালোকৰ যোনবোৰ অন্যান্য ইম্পৰ্টেণ্ট বস্তু সেইবোৰ তোমালোকে পাহৰি নাযাবা ঠিক আছে আৰু তোমালোকে যাওঁতে মানে বেছি কাপোৰ লৈ নাযাবা কাৰণ তোমালোকৰ জেগাবোৰ মেক্সিমাম দূৰতে পৰে ল'ৰাবোৰ আমাৰ অসমলৈ মেক্সিমাম দূৰলৈ যায় ঠিক আছে তো বেছি কাপোৰ লৈ নাযাবা তাত গৈ তোমালোকে নিজৰ ইউনিটত ভাল কাপোৰ পায়ে যাবা ভাল বস্তু পায়ে যাবা তো তোমালোকে অলৰেডি তোমালোকক কৈয়ে দিব ছাজেষ্ট কৰিয়ে দিব তোমালোকে কি নিব নালাগে কি নিব লাগে কি নিব নালাগে তো তাৰ ওপৰত মানে ডিপেণ্ড কৰি পেলাই তোমালোকে বস্তুবোৰ নিবা তোমালোকে এনেই জধাই মধাই যিহেতু বস্তু মানে তোমালোকে নিব নালাগে মই ট্ৰেইনিঙৰ যোনবোৰ স্মৃতি বহুত মিছ কৰিম ট্ৰেইনিঙতো বহুত কথা শিকিলোঁ ঠিক আছে ট্ৰেইনিঙতো বহুত কথা শিকিলোঁ সেইবোৰ সদায় মেমৰিজ মনৰ মাজত সদায় সেইবোৰ স্মৃতি হৈ থাকি যাব আৰু ঘৰত আহি যোনটো 11 দিনৰ কাৰণে যোনটো ছুটি আহিছিলোঁ তাতো আপোনালোকে বহুত ভিডিঅ' বনালোঁ বহুত ভ্লগ বনালোঁ আমৰ দিনত এয়া আমৰ জুতি ল'লোঁ এনেকৈ লগৰবোৰৰ লগত মামাহঁতৰ মানে ল'ৰাবোৰৰ লগত যোনবোৰ ইফালৰ পৰা সিফালে যোৱা এনজয় কৰা কথা পতা বা এনেকৈ স্কুটিখন লৈ ইফালে ওলাই যোৱা সিজনৰ লগত কথা পতা সিজনৰ লগত কথা পতা মানে সেইবোৰ দিনবোৰ বহুত মিছ কৰিম আৰু এই দিনবোৰ সদায় ঘূৰি নাহে আৰু সেইকাৰণে মই কিছুমান ভিডিঅ' বনাই পেলাই মানে ইউটিউবত থৈ যাওঁ সাঁচি পেলাই কাৰণ তোমালোকৰ মোবাইলটো বেয়া হৈ যাব পাৰে কেতিয়াবা গেলেৰীটো মানে মোবাইলটো গম পোৱা আজিকালি দিনত মোৰ মানে খুব বেয়া হয় মোবাইলবোৰ মই কিয় নাজানো তো সেইকাৰণে মই যিমান ভ্লগ হওক সৰু ক্লিপ হওক সেইবোৰ মানে মই ইউটিউবত এৰি পেলাই থৈ যাওঁ মানে যাতে সেই স্মৃতিবোৰ মানে থাকি যায় ঠিক আছে তো এনেকৈ বহুত এনজয় কৰিলোঁ ট্ৰেইনিঙতো বহুত এনজয় কৰিলোঁ ট্ৰেইনিঙত বহুত নজনা কথা যেতিয়া প্ৰথমতে গৈছিলোঁ ইয়াৰ পৰা যেতিয়া চিলেক্টেড হৈ ট্ৰেইনিং চেণ্টাৰলৈ গৈছিলোঁ তো তেতিয়া বহুত ফ'ৰ্চৰ বিষয়ে ইমান নাজানিছিলোঁ ঠিক আছে ইমানটো নাজানিছিলোঁ এইটো গৈ পেলাই বহুত নজনা কথা শিকিবলৈ পালোঁ কেনেকৈ কি কাম কৰে ডিচিপ্লিন ড্ৰিল হওক যি কামেই নহওক বহুত কথা শিকিবলৈ পালোঁ আৰু সেইবোৰ সদায় মেমৰিজ হৈ থাকি যাব নতুন লগৰ পালোঁ মণিপুৰ নাগালেণ্ড মিজোৰাম ত্ৰিপুৰা অসমৰ বিভিন্ন ঠাইৰ পৰা অহা লোক আৰু লগতে তোমাৰ অৰুণাচল শিলচৰ এইবোৰ যিমান লোক আহিছিলে চবৰে লগত সিহঁতৰ লগত কথা পাতিলোঁ সিহঁতৰ যোনবোৰ সাংস্কৃতিক সেইবোৰৰ বিষয়ে জানিব পাৰিলোঁ আৰু আমাৰ যোনবোৰ সাংস্কৃতিক উৎসৱ হয় আমাৰ যোনবোৰ পৰম্পৰা আমাৰ বিষয়ে সিহঁতে জানিবলৈ পালে এনেকৈ বহুত এনজয় কৰিলোঁ লাইফত আৰু মই ভাবোঁ লাইফটো যিহেতু এটাই সেইকাৰণে থকা দিনকেইটাই মানে যিকি নহওক তোমাৰ মনে যোনটো কয় তোমাৰ মনে যোনটো বিচাৰে সেই লাইফটো মানে এনজয় কৰি যাব লাগে কাৰণ পিছত কি হয় কি নহয় ঠিকান নাই সেইকাৰণে থাকোঁতেই মানে লাইফটো এনজয় কৰিব লাগে ঠিক আছে তো এইবোৰ কথা মই তোমালোকক নিজৰ বুলি ভাবোঁ নিজৰ সদস্য বুলি ভাবোঁ মোৰ যোনসকল ছাবস্ক্ৰাইবাৰ হওক বা মোক যোনবোৰে ছাপোৰ্ট কৰি আহিছে মই সেইবোৰক মানে এটা মটিভেট দিওঁ আৰু যাতে তেওঁলোকে এইবোৰ কৰক মই তোমালোকক এইটোৱে ক'ম তোমালোকে মনে যোনটোৱে বিচাৰে ঠিক আছে তুমি যে ভাবিছা হয় মোৰ মনটোৱে এইটো কৰিব বুলি আৰু সেই কামটো তোমালোকে নিশ্চয় কৰিবা ঠিক আছে তুমি আনৰ প্ৰেছাৰত আনৰ পৰামৰ্শ অনুসৰি যিকোনো কাম কৰিলে তোমাৰ দ্বাৰা নহ'ব মই এটা তোমালোকক ক'ম তুমি যোনটো বিচাৰিছা যে তুমি এইটো কৰিব পাৰিম বুলি আৰু সেই কামটো নিশ্চয় কৰিম বুলি পাৰিবা তোমাৰ মনে যোনটো কৈছে সেইটো কৰিব লাগিব খালি তুমি সময় থাকোঁতেই কৰিব লাগিব তেতিয়াহে জীৱনত তোমালোকে ছাকচেছ হ'ব পাৰিবা আনৰ ডিমটিভৰ কথা বাদ দিয়া আনে তোমাক তললৈ নিয়াবৰ বাবে আজিকালি দিনত ঢেৰ কথা ক'ব ঠিক আছে যি কথা ক'ব সেইবোৰ কথা তুমি এখন কাণেদি শুনি পেলাই সিখন কাণেদি উলিয়াই দিবা তেতিয়াহে জীৱনত ছাকচেছ হ'ব পাৰিবা ঠিক আছে তুমি দুখীয়া আজি তোমাৰ হাতত পইচা নাই তোমাৰ ধনী লগৰবোৰে তোমালোকক ঢেৰ সপোন দেখুৱাব মোবাইল এটা নলওঁ কেলে
আমুক নলওঁ কেলে কিন্তু তোমালোকে মা দেউতাই তোমালোকক যিমানখিনি দিব পাৰিছে সেইখিনিহে তোমালোকক দিব পাৰিছে আৰু তোমালোকৰ মা দেউতাই দিন হাত হাজিৰা কৰি তোমাকে চলাই আছে সেইটো কথা সদায় মনত ৰাখিবা আৰু অন্ততঃ সেই কষ্টখিনি তোমালোকক যিমান দিছে অন্ততঃ সেই কষ্টখিনি তুমি মা দেউতাক ঘূৰাই দিব পাৰোঁ যাতে তাৰ ওপৰত আশা কৰি সদায় তোমালোকে কষ্ট কৰি যাবা খালি মই তোমালোকক এইটোৱে কৈছোঁ ধনী ধনী লগৰ লগ পাই আড্ডা মাৰি ঘূৰি নফুৰিবা সময় কাম সময়মতে কৰিবা যদি সময় কাম সময়মতে নকৰা তোমালোকে সেই পিছত যেতিয়া তোমালোকৰ বয়স বাঢ়ি আহিব পিছত যেতিয়া তোমালোকৰ টকা পইচাৰ অভাৱ হ'ব মা দেউতাই যেতিয়া দিব নোৱাৰা হ'ব তেতিয়া তোমালোকৰ সেই ফিলটো অনুভৱ হ'ব ঠিক আছে সেইকাৰণে সময় কাম সময়ত কৰি যোৱা তেতিয়া তোমালোকে জীৱনটো আৰামছত সুখেৰে মই এইটোৱে কৈছোঁ অকল সুখ নাথাকে বুলি কিন্তু দুখো থাকিব কিন্তু আৰামছে মানে তোমালোকৰ লাইফটো পাৰ হৈ যাব আৰামছে পাৰ হৈ যাব আৰু যোনে যোনে এবাৰ অগ্নিবীৰ দিবলৈ গৈ আছা মই তোমালোকক এইটোৱে ক'ম তোমালোকে ভালদৰে প্ৰথমে এক্সামটো দি লোৱা ঠিক আছে কাৰণ তোমালোকে গম পোৱাই বা এক্সামত নিগেটিভ মাৰ্কিং নাই মানে তো এক্সামত নিগেটিভ মাৰ্কিং নথকাৰ ফলত কি হ'ব গম পোৱা বহুতে মানে চান্স পাব ঠিক আছে বহুতে চান্স পাই যাব এক্সাম দিবৰ বাবে বহুতে এক্সাম দিবৰ বাবেতো চান্স মানে এক্সামটো দিবলৈ চান্স পাবই বহুতে ঠিক আছে কাৰণ মেইন লজিকটো ক'ত হ'ব গম পায় যিহেতু এক্সামত নিগেটিভ মাৰ্কিং নথকাৰ ফলত বহুতে ফিজিকেলৰ বাবে চান্স পাই যাব আৰু ফিজিকেলত মানে কাট অফটো হাই গুচি যাব ঠিক আছে তো সেইকাৰণে যোনে পঢ়াত অলপ কমজোৰ তেওঁলোকে ফিজিকেলত অলপ কষ্ট দিবা মানে ঠিক আছে ফিজিকেলত যদি তোমালোকে এক্সিলেণ্ট মাৰ্ক এটা লৈ আহিব পাৰা তেতিয়া তোমালোকে মানে ফাইনেল মেৰিট লিষ্টত নাম আহিবৰ বাবে তোমাক কোনেও ৰখাব নোৱাৰে ঠিক আছে তোমাৰ এতিয়া চান্সটো বাঢ়ি যাব ফাইনেল মেৰিট লিষ্টত নাম আহিবৰ বাবে সেইকাৰণে তোমালোকে যোনে পঢ়াত কমজোৰ ফিজিকেলত গুৰুত্ব দিবা আৰু যোনে ফিজিকেলত অলপ মানে ফিজিকেল ইমান কৰিব নোৱাৰে তোমালোকে এক্সামত কেনেকৈ এটা হায়েষ্ট মাৰ্ক উঠাব পাৰোঁ নিজৰ মানে পাৰ্চনেল কৰি পেলাই তাৰ ওপৰত মানে গুৰুত্ব দিবা তেতিয়া তোমালোকৰ মানে ফাইনেল মেৰিট লিষ্টত যোনখন ফাইনেল মেইল ওলায় মানে তোমালোকে গম পোৱাই এক্সামৰ এখন লিষ্ট মাৰে তাৰপৰা তোমালোকৰ ফিজিকেল মেডিকেলৰ পিছত ফাইনেল এখন মানে কাট অফ নিৰ্ভৰ কৰি এখন লিষ্ট মাৰে তো সেইখন লিষ্টত তোমালোকৰ যে নাম আহি যায় তোমালোকৰ চাকৰি পক্কা তো তাৰ ওপৰত তোমালোকে সেই ফাইনেল মেৰিট লিষ্টখনৰ নাম আহিবৰ বাবে তোমালোকে ভালদৰে কষ্ট কৰিব লাগিব যোনসকল মানে ফিজিকেলত কমজোৰ তেওঁলোকে পঢ়া শুনাত গুৰুত্ব দিব লাগিব আৰু যোনসকল মানে ফিজিকেলত এক্সিলেণ্ট তেওঁলোকে তো নাম আহিয়ে যাব তেওঁলোকৰ ঠিক আছে মানে উল্টাটো হয় সেইকাৰণে তোমালোকে এবাৰ নিগেটিভ মাৰ্কিং নাই ভালদৰে কষ্ট কৰা যাতে তোমালোকে চাকৰিটো লৈ ল'ব পাৰা আৰু এইকেইদিন এক্সামৰ যিহেতু কাষ চাপি আহিছে এক্সামৰ কাৰণে লাগাতাৰ পঢ়ি থকা ঠিক আছে ফিজিকেলটো কমকৈ কৰা অলপ নৰ্মেল ৰানিং কৰি থকা কিন্তু এইদিনত তোমালোকে এক্সামৰ ভালদৰে প্ৰিপেৰেশ্যন কৰা যোনটো মই তোমালোকৰ ইউটিউব চেনেলৰ নাম কৈ দিছিলোঁ শুভমী ক্লাছেছ বুলি সেই ইউটিউব চেনেলটো তোমালোকে চোৱা ভালদৰে চোৱা ঠিক আছে এইফালে ইছা এই ৰাতিপুৱাই মোবাইল চোৱাটো অফ নহয় মানে কি চাই আছ চাওঁ পুৰা আগতেতো পুতলা চাওঁ এতিয়া পুৰা একদম মানে পুৰা শ্বৰ্ট ভিডিঅ'হে চাওঁ ন পুতলা ভিডিঅ' চাই আজিকালি মানে আমাৰ লিখিতে ইনষ্টা হওক ইউটিউবত হওক মানে অকল শ্বৰ্টবোৰ চাই থাকে মানে তো ডাঙৰ হৈ আহিছে ন লাহে লাহে মানে পুতলাটো নোচোৱা হৈ আহিছে আৰু এটা কথা কম শুনিবা মই ঘৰখনৰ লগত বহুত স্মৃতি জড়িত হৈ আছে ঠিক আছে হয় পকাৰ ঘৰ নাই কিন্তু এই ঘৰখনক মই বহুত মিছ কৰিম ঠিক আছে যেতিয়া মই ডিউটিত থাকিমগৈ এই ঘৰখনলৈ বহুত মনত পৰি থাকে কাৰণ সৰুৰ পৰাই এইখনে ডাঙৰ দীঘল হোৱা পকা ঘৰ নহ'লেও টকা পইচাৰ অভাৱ থাকিলেও কিন্তু কি হয় আমাৰ দুখীয়া ল'ৰাবোৰ কি হয় মানে কম পইচাতে আমাৰ ইমান ডাঙৰ সপোন নাথাকে ঠিক আছে আমি যেনেকৈ আছোঁ মানে এটা নৰ্মেল আৰু কাৰণ এতিয়া ধনী মানুহবোৰে ডাঙৰ সপোন আমাৰ দুখীয়াবোৰৰ মানে তেনেকৈ চব মানে ছিষ্টেমেটিক মিলাই দিছে ঠিক আছে তো এই ঘৰখনক বহুত মিছ কৰিম বহুত স্মৃতি জড়িত হৈ আছে এতিয়া ডিউটিলৈ যামগৈ ঘৰখনলৈ মনত পৰি থাকিব কাৰণ বহুত টাইম স্পেণ্ড কৰা হৈছে ধেমালি হওক বা এনেকৈ কাজিয়া পচাল হওক ভণ্টিৰ লগত বাৰ লগত কাজিয়া হওক বা এনেকৈ মাহঁতৰ লগত কাজিয়া হওক বাবাহঁতৰ লগত কাজিয়া হওক বা তেনেকৈ ধেমালি টাইম হওক স্পেণ্ড হওক বা পঢ়া শুনা হওক খোৱা বোৱাৰ পৰা ধৰি চব এইখন ঘৰতে কৰি থকা হৈছে তো পকা নহ'লেও এই ঘৰখনেই বাবে মোৰ প্ৰিয় আৰু সৰুৰ পৰাই এইখনতে থাকি ডাঙৰ দীঘল হোৱাটো এই ঘৰখনক বহুত মিছ কৰিম আচলতে সঁচাকৈ এই ঘৰখনক বহুত মিছ কৰিম বহুত স্মৃতি জড়িত হৈ আছে তো এনেকৈ আৰু বেয়াও লাগে যাব টাইমত কিন্তু আহিব টাইমত ভাল লাগে আকৌ যাব টাইমত বেয়া লাগে তো এনেকৈ এইবোৰ চলি থাকিব কি কৰিব নৰ্মেল লাইফত আছে আৰু উপায়তো নাই আৰু চবতকৈ মিছ কৰিম আমাৰ এই চিনেৰীখন চক হয় সন্মুখত এইফালে দূৰে দূৰে ঘৰ আছে কিন্তু আমাৰ ঘৰৰ যোনখন এইখন আগ চাইডৰ মানে যোনটো এইটো বস্তু দেখিবলৈ পাইছে ইয়াত আমি পিছবেলা টাইমত খেলোঁ কৰোঁ ঠিক আছে তো বহুত মিছ কৰিম সেইবোৰ সদায় স্মৃতি হৈ থাকি যাব আকৌ আহিলে আকৌ মনত পৰি থাকিব তো এনেকৈ এইবোৰ নৰ্মেল জেগা চক চাপৰি জেগাত মানে এনেকুৱা জেগাত থাকি কিবা এটা ফিল অনুভৱ হয় মানে এইটো আমাৰ গৰম লগা ল'ৰাটো গেংষ্টাৰ আহি গ'ল ক'ত যোৱা ৰখা ক'ত যোৱা কিয় নাগে কিবা এটা কৈ দিয়া লাষ্ট ভিডিঅ' ঘৰৰ পৰা ভালকৈ থাকিবা বোলো ভালকৈ থাকিবা তুমি দেই ভালকৈ তুমি ভালকৈ থাকিবা ভালদৰে পঢ়িবা কৰিবা তোমাৰ লগত বহুত টাইম স্পেণ্ড কৰিলোঁ হয় নাই মনত পৰি থাকিব তোমালৈও ভালকৈ থাকিবা আৰু
এই স্কুল গৈ থাকিবা এতিয়া ঘৰলৈ এই কলটো এতিয়া নাখাওঁ, কল খাবলৈ মন নাই। এতিয়া স্কুটি থ'বলৈতো টাইম নাই, কোনে স্কুটি থ'বগৈ, খোজকাঢ়ি যাবা গৰমত উপায়তো নাই। ইয় কৰি পেলাই ইয় এটা কৈ দিয়া লাষ্ট বুলি। ইয় গৰম কেনেকুৱা মাৰিছে? ইয় গৰম, ঠিক আছে ইয় গৰম, ঠিক আছে গৈ থকা বাৰু। স্কুটি ধুমাও হন স্কুটি ধুব লাগিব বোলক লৈ যাওঁ জংঘলৰ মাজে মাজে স্কুটি ধুব লাগিব। এইয়া গোটেই কুঁহিয়ানি আছে কুঁহিয়ানি গোটেই কুঁহিয়া এনেকুৱা ধুম এতিয়া দি দিওঁ শুনা দি দিছোঁ দেই। আৰে ফুটাইছে আৰু শুনিছা আকৌ আপোনালোকে এয়া গোটেই কুঁহিয়ানি মাজত বহুত লেতেৰা হৈ আছে, এতিয়া অলপ ধুই ল'ম। এতিয়া আমাৰ কেমেৰামেন হ'ব গেংষ্টাৰ গৰম ইয় ঠিক আছে বোলো। এতিয়া গাড়ীখন ধুই লওঁ ভালদৰে নে কি কোৱা? ধুই লওঁ ৰ'ব গাড়ীখন, গাড়ী দিব আৰু এতিয়া ধুই লওঁ ফাইনেলি ভালকৈ ধুই মেলি বহুত লেতেৰা হৈ আছে গাড়ীখন। তো আপোনালোকেও যদি চৰকাৰী স্কুটি পাবলৈ মন আছে, যোনসকলে এবাৰ মানে হেৰি দিছে কি বুলি কয় এইচ এবাৰ যোনসকলে দিবা মানে পঢ়ি আছা ছেকেণ্ড ইয়েৰত, ভালকৈ পঢ়ি থকা ঠিক আছে। ভালকৈ পঢ়ি থকা তোমালোকে ভাল যদি পাৰ্চেণ্টেজ এইবাৰ তোমালোকে 80 দিব, 80 যদি গোটাব পৰা তোমালোকে আৰামছত পাই যাবা ঠিক আছে। ভালকৈ পঢ়া নিশ্চয় তোমালোকে পাবা। প্ৰথম তোমালোকে ভালকৈ পঢ়িলেহে পাবা নে কি কোৱা? পঢ়া লাষ্টত পঢ়িম বুলি থৈ নিদিবা। লেতেৰা হৈ আছে নহয় ভাইটি, কালাৰটো কেনেকুৱা লাগিছে? মজা কালাৰটো মজা লাগে ন? এক চাইডৰ লগতো মজা লাগে আকৌ, লগতো চাইডো হিৰো নেকি? হিৰো ব্ৰেণ্ড ন? এই আৰু একফালে হিৰো ব্ৰেণ্ড আছে বাৰু। এক চাইডটো বেছি ভাল লাগে ন? এক চাইডটো বেছি চৌৰা পৰে হয়নে? আহিছে গৰমত ধুবই পাৰি নেকি? মই অলপ ধুলোঁ, এতিয়া ভাইটিয়ে ধুইছে এইফালে। ভাইটি ধুইছা? ধোৱা চাই থাকক কি হয় কি নহয়। গৰম বহুত মাৰিছে সেইকাৰণে এক্সচেঞ্জ কৰি ধুবলগীয়া হৈছে। লেতেৰাও হৈ আছে কেইদিন ধোৱা হোৱাই নাই। তো এইফালে কামৰ কাৰণে পূৰা ঘৰ চৰ মুচি থকা হৈছে, চাব পাৰি এইফালে। এয়া বাহনীয়ে মুচি আছে এইফালে, এয়া আমাৰ কবিতাই মুচি আছে। মুচি থাকা এইফালে ভাইটি, এইফালে মায়ে কি কৰি আছ? চাউল যাই আছে সকামৰ কাৰণে, চব ৰেডি চলি আছে, প্ৰস্তুতি চলি আছে। তোমাৰ এইফালে পানী গৰম কৰি আছে ভাতৰ কাৰণে। এইফালে আমাৰ মেও শুই আছে। মেও আৰে 10টা বাজিলে উঠাই নাই, উঠ শুয়ে আছে এতিয়ালৈকে। তো বহুতৰ ঘৰলৈ আহিছিলোঁ বস্তু নিবলৈ, এয়া ভাইটিও আহিলে। ই পলে ঠিক আছে দেখোন। তো আলু আৰু তোমাৰ চিখন নিবলৈ দিছে, ভাইটি ৰভা দি আছে ন। ভাইটি সাঁজমলাতে খাই দে পাতিবি পূৰা ভাঙন। ভাইটিয়ে কি কৈছে গম পাৱ নাই? আমাৰ হেৰিয়ক ববাক 50 টকা এটা বোলে কিবা এটা খাই আহিম বোলে, 10 টকাও কোৱা নাই, ডাইৰেক্ট কৈ দিছে 50 টকা এটা বোলে কিবা এটা খাই আহিম বোলে। আমাৰ ববাক ভাইটিয়ে কৈছে 50 টকা এটা বোলে কিবা এটা খাই আহিম বোলে। কি যে ফটুৱা নহয়। বহুতৰ ঘৰলৈ আহি তিয়ঁহ খাম এতিয়া, তিয়ঁহ এটা ল'লোঁ। বহুতৰ ঘৰলৈ আহি কিবা এটা খাই যাওঁ, দোকানত নহ'লে ইয়াত। তো এতিয়া এইফালে চব পূৰা বহুতৰ ঘৰত যিহেতু ফল মূল গছ লাগি আছে। এইফালে তোমাৰ চাব পাৰে কোমোৰা লাগি আছে এইফালে, তাৰপৰা তোমাৰ এইফালে কি নেমু লাগি আছে। আকৌ এইফালে তোমাৰ যিহেতু কন্দু লাগি আছে, এইফালে তিয়ঁহ লাগি আছিলে, তিয়ঁহ এটা গুচাই ল'লোঁ। মানে তিয়ঁহ এটা আনিলোঁগৈ, এতিয়া তিয়ঁহটো খাই লৈ পেলাই ডাইৰেক্ট ঘৰলৈ গৈ আছোঁ। গৰমৰ দিনত তিয়ঁহ খোৱা মজাই বেলেগ, কি কয়? ঘৰলৈ এতিয়া মামালৈ ৰাতিলৈ যাম। মানে এয়াৰটেল চিম মোৰ পষ্টপেইড চিম এটা উলিয়াব লাগিব, কাৰণ সেইটো জেগাত নেট নাপায়। মানে জম্মু চাইডে নেট নাপায়, ওলাই গম পোৱা। এইটো চিমখিনি মানে পষ্টপেইড কৰি নিবলৈ দিছে। ব'লক এতিয়া গৈ থাকোঁ, প্ৰথম চিমটো পষ্টপেইড কৰি আনি লওঁ। তোমালোকেও যদি জম্মু চাইডে পোৱা চিমকেইটা মানে পষ্টপেইড চিম উলিয়াই আনিবা, প্ৰিপেইড চিম তাত নেট নাপায়, ঠিক আছে। ফাইনেলি দোকানৰ কাৰণে বস্তু এয়া কৈ দিয়া হ'ল। এয়া মামা এতিয়া লৈ যাব বস্তু। চিমটো মানে এইটো পষ্টপেইডটো মানে এনেকৈ নকৰাই, মানে মোবাইলতে কৰি লৈ দিছে এয়াৰটেল থিংছ এপত। তো আজি ভিডিঅ' মানে সামৰণি মাৰিছোঁ। তোমালোকে নৰ্মেল ভ্লগ আছিলে, যিমান পাৰা শ্বেয়াৰ কৰি দিবা লগৰবোৰলৈ। তো কিপ ছাপৰ্টিং এণ্ড ধন্যবাদ সকলোকে।